কেইটামান দিন বাকী আছে নিৰ্বাচনী ফলাফল ওলাবলৈ 4 তাৰিখৰ দিনটোতো তেনে ওচৰত সেইবাবে আজি আমি আমাৰ যিসকল মুখপত্ৰ আছে দলৰ এইকেইটা দিন সংবাদ মাধ্যমত সাম্ভাব্য ফলাফল বা এনেধৰণৰ বহু কথাই আলাপ আলোচনা চলি আছে ইলেক্ট্ৰনিক মিডিয়াতে হওক প্ৰিণ্ট মিডিয়াতে হওক স্প'ক্সমেনবিলাকক আমি মাতিছিলোঁ আৰু লগতে কাষতে ওচৰত থকা প্ৰাৰ্থীসকলকো আমি কৈছিলোঁ আহিবলৈ তেনেকৈ আমি কথা বতৰা পাতিলোঁ 4 তাৰিখলৈ বাট চাই থাকোঁ 4 তাৰিখলৈ সম্ভাৱনা আছে আমি তেনেকৈ ভাবিছোঁ তথাপি অনুমান কিমান অনুমান নকওঁ আৰু এনেই অনুমান মন্ত্ৰিত্বৰ ক্ষেত্ৰত এবাৰ আপোনালোকে কি নাই নাই এইবিলাক কথা যাওক প্ৰথম মন্ত্ৰীসভা পাতি থৈছে নহয় মন্ত্ৰীসভা পতা নাই জানো বিৰোধীয়ে মন্ত্ৰীসভা গঠনেই কৰি থৈছে প্ৰথম ৰিজাল্ট ওলাই লওক আমি গভীৰ আশাবাদী যে পূৰ্বতকৈ অধিক আসনেৰে শক্তিৰে এইবাৰ NDA চৰকাৰ গঠন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিত অগপ নাই অগপৰ সেইটো কালচাৰে নহয় অগপই নিজেও নকৰে